নমস্কাৰ, মই কুমুদ দাস সিদ্ধান্তলৈ আপোনালোকক স্বাগতম জনাইছোঁ। জীৱন এক যুদ্ধক্ষেত্ৰ আৰু এই যুদ্ধক্ষেত্ৰত আপুনিও এজন যোদ্ধা। আপোনাৰ জীৱনত আপুনি যোদ্ধা, মোৰ জীৱনত মই যোদ্ধা। প্ৰতিগৰাকী লোকে আচলতে জীৱনত সফল হ'বলৈ, জীৱনত জীয়াই থাকিবলৈ সংগ্ৰাম কৰিবলগীয়া হয় আৰু তেতিয়াই যুদ্ধৰ কথা আহে। যুদ্ধ বুলি কিয় কৈছোঁ সেই কথাটো আপোনাক আজি ক'ম। আজি আচলতে কোনো বিশিষ্ট বুদ্ধিজীৱী, কোনো বিশিষ্ট প্ৰবক্তা, কোনো বিশিষ্ট লোকক লৈ এই অনুষ্ঠান কৰা নাই। আজি যিসকল লোকক লৈ অনুষ্ঠান কৰিছোঁ, আপোনাৰ বা মোৰ দৰেই তেখেতসকল একোজন সাধাৰণ মানুহ। হয়তো তেওঁলোকৰ কোনোবাখিনিত আপুনি নিজকো বিচাৰি পাব, তেওঁলোকৰ কোনোবাখিনিত আপুনি নিজক জুমি চোৱাৰ সুযোগ পাব। সকলোকে ষ্টুডিঅ'ত অনা সম্ভৱ নহয়, তাতেই কৰোণাৰ বিষয়টো আছেই। কিন্তু যিসকলক আমি আজি ষ্টুডিঅ'ত লৈ আহিছোঁ সেইসকল লোক আপোনাৰ তেনেই চিনাকি। আপোনাৰ ঘৰৰ কাষৰ কোনোবা এজন হ'ব পাৰে বা আপুনি সততে লগ পোৱা কোনোবা এটা চৰিত্ৰ হ'ব পাৰে, তেওঁলোকৰ কোনো এজন। মই ষ্টুডিঅ'ত স্বাগতম জনাইছোঁ ব্যৱসায়ী টিকেন মেধি। মই স্বাগতম জনাইছোঁ অনিল হাজৰিকা। অনিল হাজৰিকা পেছাত এগৰাকী অটো চালক আৰু টিকেন মেধিয়ে ব্যৱসায় কৰে, তেওঁৰ দোকান আছে। কিছু সময় পিছতে আৰু এজন লোক এই অনুষ্ঠানত আহিব, তেওঁৰ কথাও ক'ম। কিন্তু তাৰ পূৰ্বে এখেতসকলক কিয় মাতি আনিলোঁ সেই কথা কিছু পিছলৈ থৈ আন এগৰাকী লোকৰ জীৱন সংগ্ৰামৰ কাহিনী আপোনাক ক'ব খুজিছোঁ। নগাঁৱৰ এজন ব্যক্তি, নাম তেওঁৰ ফুলচান্দ দাস। পত্নীৰ সৈতে ভাড়াঘৰত থাকে, কিন্তু তেওঁৰ জীৱন সংগ্ৰাম এই কৰোণা কালত বা এই লকডাউনৰ সময়ছোৱাত কি হ'ল বা কেনেকৈ তেওঁ জীয়াই আছে, সেইখন কেনে এখন যুদ্ধক্ষেত্ৰ আপোনাক প্ৰথমে দেখুৱাই ল'ব খুজিছোঁ। এজন ঠেলা চালকৰ কৰুণ জীৱন সংগ্ৰামৰ কাহিনী। পত্নী ৰুগ্ন। 12 বছৰ এই পক্ষাঘাত ৰোগত আক্ৰান্ত পত্নীক এনেকৈয়ে কেতিয়াবা ঠেলাত উঠাই নগাঁও চহৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ লৈ আহে। নতুন বজাৰত হুইল চেয়াৰত বহুৱাই থৈ ঠেলা চলাই এইজন ঠেলা চালকে। পত্নীকো এৰিব নোৱাৰে আৰু দুবেলা দুসাঁজ খাবলৈ ঠেলাও চলাব লাগে। কেতিয়াবা কেতিয়াবা অন্তৰাত্মাই কান্দি উঠে ঠেলা চালক ফুলচান্দ দাসৰ। কিন্তু উপায় নাই, নগাঁৱৰ বিষ্ণুঘৰৰ ভাড়াঘৰত থাকিয়ে পত্নীৰ শুশ্ৰূষা কৰি যায়। ঠেলা চলাই যায়, ঠেলা চলালেই জীৱন চলে দুটা প্ৰাণীৰ। পিছে কঠোৰ জীৱন সংগ্ৰামৰ মাজতেই লকডাউন আহিল আৰু এক কণ্টকময় জীৱন যাত্ৰা। লকডাউনৰ বাবে ঘৰৰ পৰা ওলাবই পৰা নাছিল আৰু এতিয়া 8 জুনৰ পৰা অলপ ওলাইছে। লকডাউনৰ সময়তো মানে আৰ্থিক অৱস্থাই মোৰ এতিয়া কি কৰিম, মোৰ উপায় নাই। এতিয়া তাৰ মাজতে মানুহজনীকো লৈ যাওঁ, কাম চামো কৰোঁ। লকডাউনতো মই কাম কৰিব পৰা নাই। এই ৰাইজে অকণমান সহায় সাৰথি কৰিছিলে, তাৰ মাজতে কম চলি আছিলোঁ। বহুত কষ্টৰে চলি আছিলোঁ আৰু বহুত অসুবিধা আছিল মোৰ। এতিয়া লকডাউনটো খোলাৰ কাৰণে অকণমান সহায় এটা পাই আছোঁ। এসাঁজ খাই এসাঁজ লঘোণে থাকি আকৌ এটা নতুন জীৱন আৰম্ভ কৰিছে এই দম্পতীটোৱে। চৰকাৰী সাহায্যৰ কথা বাদেই দিয়ক, জীৱন চলাবলৈ এতিয়া ঠেলা চলাব লাগে। এসাঁজ খাই এসাঁজ লঘোণে থাকিও পত্নীৰ শুশ্ৰূষা চিকিৎসাত ব্যস্ত থাকিব লাগে। এনেকৈও জীৱন চলে। ঠেলাখনিৰ ওপৰতে মোৰ বৃত্তি, ইয়াৰ ওপৰতে ইনকাম কৰি ইয়াৰ ওপৰতে চলি আছোঁ। কেতিয়াবা কাম হয়, কেতিয়াবা নহয়। আগবেলা প্ৰায়তো মই ওলাব নোৱাৰোঁ, ওলাওঁতে মই পিছবেলা হৈ যায়। কেতিয়াবা কাম হয়, কেতিয়াবা নহয়। এনেকৈ চলি আছোঁ। কোনো আৰ্থিক অৱস্থা, কোনো চৰকাৰৰ পৰা কোনো সহায় সাৰথি একো পোৱা নাই। হওঁতে এই দম্পতীটোৰ 2 সন্তানো আছে, কিন্তু সন্তানে সহায় কৰিবই বা কি। গতিকে আজন্ম প্ৰেমিক প্ৰেমিকাৰ দৰে ফুলচানে পত্নীক ভাল পায়, শুশ্ৰূষা কৰে।
আৰু পত্নী অঞ্জলীয়ে চাই ৰয় স্বামীৰ প্ৰতি। এনেকৈয়ে জীৱন আগবাঢ়ে। অসহায় নহয়, পৰিস্থিতিৰ সৈতে মোকাবিলা কৰে ফুলচান্দৰ দৰে লোকে। কেমেৰা পাৰ্চন বিকিৰ সৈতে নগাঁৱৰ পৰা তপন কুমাৰ বৰা, DY 365। এনে ফুলচান্দ দাসৰ দৰে লোক হয়তো অনেক ওলাব এইখন অসমত, আৰু তেওঁলোকে অসহায় হৈ নহয়, পৰিস্থিতিৰ দাগ বুলি ভাবি জীৱন পৰিক্ৰমাক এনেকৈ আগুৱাই নিবলৈ বাধ্য হৈছে। লকডাউনে আনি দিয়া পৰিৱেশ পৰিস্থিতিৰ পূৰ্বেও তেওঁলোকৰ যে বহুত সচ্ছল জীৱন আছিল তেনেকুৱা নহয়, কিন্তু ৭৫টা দিনে মানুহৰ জীৱনত কিদৰে প্ৰভাৱ পেলাব পাৰে তাৰ ছবি আপুনি দেখিবলৈ পাইছে। আৰু এনেধৰণৰ প্ৰতিবেদন আপোনালোকৰ সন্মুখত দেখুৱাম, কিন্তু মই দুগৰাকী অতিথি টিকেন মেধি আৰু অনিল হাজৰিকাক আকৌ এবাৰ স্বাগতম জনাইছোঁ। টিকেন মেধি, সমস্যা সৰু মানুহ বুলি মই ক'ব খোজা নাই, সৰু মানুহৰো সমস্যা, ডাঙৰ মানুহৰো সমস্যা হৈছে। যিসকলক দেখুৱালোঁ তেওঁলোকক মই সৰু মানুহ বুলি ক'ব খোজা নাই, তেওঁলোকেও তেওঁলোকৰ জীৱনটোত ডাঙৰ মানুহে। কিন্তু এনেকুৱা সমস্যা প্ৰতিগৰাকী লোকৰে হৈছে। হয়, মানে প্ৰতিবেদনটো চালোঁ, চাই পেলাই মানে সঁচাই মানে কিহৰ দুখীয়া মই ভাবি পোৱা নাই, কিন্তু মনৰ তেওঁলোকৰ যিটো সঁচাই মানে দুখো লাগিছে যদিও ভালো লাগিছে দিয়কচোন। যিটো তেওঁলোকৰ প্ৰেমটো মানে যেনেকুৱাকৈ দেখুৱাইছে এই এনেকুৱা কৰোণা কালত, আজি 2 মাহ 3 মাহে হ'ল দেখোন, মানে প্ৰায় 3 মাহ হ'ল। এনেকুৱা মানুহ বাপৰে সঁচা আচৰিত দেই। মানে তথাপিতো যে জীৱন যুদ্ধত তেওঁ যে যুঁজিও আছে এই বয়সতো, আৰু চৰকাৰী সাহাৰ্য একো পোৱা নাই বুলি ক'লে সেইটোও দুখ লাগিছে। আৰু এনেকুৱা পৰিৱেশ একচুৱেলি অসমৰ মানে শ্ৰমজীৱী মানুহৰ প্ৰায়ভাগৰে হৈছে। শ্ৰমজীৱী মানে আমাৰ সাধাৰণ হাজিৰা কৰা মানুহৰ পৰা আপোনাৰ যিবোৰ প্ৰাইভেট ফেক্টৰী আদিত কাম কৰে তেওঁলোকৰো হৈছে। এতিয়া কি ক'ব, এইটোতো আৰু মানি ল'বলগীয়া হৈছে। আমি উপায় নাই। মই অনিল হাজৰিকা সুধিছোঁ। অনিল হাজৰিকা, আপুনিও অটো চলাই, প্ৰায় আজি 2 মাহ আগত অটো চলাই, আপোনাৰ পৰিয়াল আছে, সন্তান আছে, নাৰিকল বস্তিত আপোনাৰ ঘৰ, আপুনি খুব ভালভাৱেই চলি আছিল অটোখন চলাই। এই ৭৫টা দিনত আপোনাৰ কি হ'ল অৱস্থাটো? আপোনাৰ দৰে যিসকলে অটো চলায় তেওঁলোকৰ কি হ'ল? হয়তো আবার এনেকুৱা পৰিস্থিতিও হৈছে, ৰাতিপুৱা ওলাই আহিছোঁ, এই 3 মাহে ধৰক লকডাউন হ'ল মোটামুটি, তাৰপিছতে ধৰক কৰোণাটো চলিয়ে আছে আপোনাৰ, তাৰে উপৰিও আপোনাৰ ওলাই আহোঁ আমি ৰাতিপুৱা, ওলাই আহি ধৰক যাত্ৰাও নহয়, কেতিয়াবা 2-3 দিনলৈকে যাত্ৰাও নহয়। নোহোৱাৰ ফলত ধৰক কেতিয়াবা 100 টকা মাৰোঁ, কেতিয়াবা 60 টকা মাৰোঁ, এনেকুৱাকৈ বৰ্তমান চলি আছোঁ। গতিকে খুবেই বেয়া পৰিস্থিতিত চলি আছোঁ আমি গোটেইখিনি অটো চালক। এনেকুৱা হয় নেকি যে ঘৰলৈ বহুতখিনি বস্তু নিব লগা আছিল, অলপ কম্প্ৰমাইজ কৰিবলগীয়া হৈছে? হয়, যিখিনিতো বজাৰ কৰিব লাগে সেইখিনিতো একো কৰিবই পৰা নাই। ধৰক 50-60 টকা ভাড়া মাৰি আপুনি কোনফালে তোহাব? কোনোফালে তোহাব মানে উপায়েই নাই আমাৰ। এনেকুৱা পৰিস্থিতি এটা হৈ আছে আমাৰ এতিয়া বৰ্তমান। আপুনি অটো চলাই, টিকেন মেধিৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে, এনে বহু পেচা আছে, এনে বহু ব্যক্তি আছে, এনে বহু শ্ৰমজীৱী মানুহ আছে যিসকলক নহ'লে আমি চলিব নোৱাৰোঁ। দেখাত তেওঁলোকে একোটা সাধাৰণ কাম কৰে, কিন্তু তেওঁলোক নহ'লে আমাৰ পৃথিৱীখন ক'ৰবাত কোনোবাখিনিত স্তব্ধ হৈ যাব। আপোনালোকে অটো চলাই, মই আজি আপোনালোকক সৰু মানুহ বুলি ক'ব খোজা নাই, আপোনাৰ পেচাটোৰে আপুনি আপোনাৰ জীৱনত ডাঙৰ মানুহ, আৰু আপোনালোকেও কেতিয়াবা এনেকুৱা একোটা কাম কৰে যিয়ে আপোনালোকক জীৱনৰ বা জীৱন যুদ্ধৰ একোগৰাকী যুদ্ধক্ষেত্ৰৰ সৈনিক ৰূপে আপোনালোকক প্ৰতিষ্ঠা কৰে। এজন ৰিক্সা চালকেও মানুহক গন্তব্যস্থানত উপস্থিত কৰোৱায়, অটো চালকেতো কৰায়। একোজন ৰিক্সা চালকে মানুহক গন্তব্যস্থলত থিয় কৰোৱায় বা উপস্থিত কৰোৱায়। আচলতে দুখীয়া মানুহৰ টেক্সি বুলি ক'লে আমি ৰিক্সাক বুজোঁ বা অটোক বুজোঁ। সেই ৰিক্সা চালক এজনৰ জীৱন কাহিনী এবাৰ ক'ব খুজিছোঁ। হাজোত তেওঁ ৰিক্সা চলায়, তেওঁৰ নাম নুকুন দাস। নুকুন দাসে জীৱনত কি পৰিস্থিতিৰ সন্মুখীন হৈছে অলপমান দেখুৱাই লৈছোঁ। মানুহজনৰ নাম নুকুন দাস। ঘৰ হাজোৰ পানীপাৰাত।
ৰিক্সাৰ চকা ঘূৰিলে তেওঁৰ জীৱনৰ চকৰি ঘূৰে। কিন্তু বিগত প্ৰায় ৭৫টা দিন ধৰি তেওঁ ৰিক্সা চলাব পৰা নাছিল। ঘৰত আছে 2 কন্যা সন্তান, পত্নী। লকডাউনে আনি দিয়া পৰিৱেশ পৰিস্থিতিৰ মাজত নাজল নাথল অৱস্থা। স্নাতক পৰ্যায়ত অধ্যয়নৰত 2 কন্যাই কলেজ যাবলৈ এৰি দিবলগীয়া হ'ল। হাতত ধল নাই, খোৱামুঠিৰো চিন্তা। হাজোৰ অলিয়ে গলিয়ে ৰিক্সা চলাই পেট প্ৰবৰ্তোৱা এইজন ৰিক্সা চালকৰ দুখৰ কাহিনী। লকডাউনৰ বাবেই সন্তানৰ শিক্ষা জীৱন আধৰুৱা হ'ল। এই মহামাৰী কৰোণা ভাইৰাছৰ পৰা আমাৰ বিৰাট অসুবিধা হৈছে। 3 মাহ আহিব পৰা নাই। এতিয়া আজি যাত্ৰা ফাৰ্ষ্ট আহিছোঁ আৰু চাউল তাউল পাওঁ গভমেণ্টৰ পৰাই চলি আছোঁ। ছোৱালী 2টাই আছে, কিবা কৰি চলোঁ আৰু বৰ টান হৈছে আৰু ভাড়া পোৱা নাই, 30 টকামান পালোঁ আৰু। ঘৰত পত্নী আছে। পত্নীয়ে তাঁতশালত ব্যস্ত হৈ থাকি 2 এটকা উপাৰ্জন কৰে। ৭৫ দিনেই কৰ্মহীন হৈ থাকি এটা 4জনীয়া পৰিয়াল চলাবলৈ ঘৰৰ মূল মানুহজনৰ কেনে অৱস্থা হ'ব পাৰে আপুনি এবাৰ কল্পনা কৰি লওক। আৰু সুদীৰ্ঘ ৭৫টা দিন পিছত তেওঁ ৰিক্সালৈ ওলাই আহিছে। আজিকালি মানুহে ৰিক্সাত উঠিবলৈ আগ্ৰহ নকৰে, কাৰণ কৰোণাই শেষ কৰি দিছে এওঁলোকৰ জীৱন জীৱিকা। ৰিক্সাৰ চকা নুঘূৰিলে মুকুন্দ দাস নামৰ একাংশ ৰিক্সা চালকৰ পেটত ভাত এমুঠি নপৰে। কিন্তু এইসকল ৰিক্সা চালকে এতিয়া কেনেকৈ চলিব? পৰিস্থিতিৰ তাৰণাত তেওঁলোকে জীৱিকা সলনি কৰিবলৈ বাধ্য হ'ব নেকি? কাৰণ আনলক 1ত তেখেতে ৰিক্সাখন লৈ ওলাই আহিছে চাফ চিকুণ কৰি, কিন্তু এতিয়ালৈকে পাইছে মাত্ৰ 30 টকা। 30 টকাৰে জানো জীৱন চলে? কলৈ যাব, কাক শুনাব? গতিকে কোনোৰকম চলি আছে একোটা পৰিয়াল। ৰিক্সা চালকৰ জীৱনলৈও কৰোণাই এনেকৈয়ে হঠাৎ দুৰ্যোগ কঢ়িয়াই আনিছে। এফালে সন্তানৰ চিন্তা, আনফালে খোৱামুঠিৰ চিন্তা। কেনেকৈ আগবাঢ়িব জীৱন বাটত? তথাপিও ৰিক্সালৈ ওলাই আহিছে মুকুন্দ দাসৰ দৰে অনেক ৰিক্সা চালক। পত্নীয়ে বুজে স্বামীৰ দুখ, স্বামীয়ে বুজে পত্নীৰ দুখ। সন্তানেও বুজি উঠিছে কৰবাত কিবা এটা হিন্দেৰি ঘটিছে। গতিকে উপায়ন্তৰ একোটা পৰিয়াল এনেকৈয়ে এতিয়া জীয়াই আছে। হাজোৰ পৰা মৃদুল প্ৰতিম ডেকাৰ ৰিপৰ্ট, DY 365। কেৱল হাজোৰ মুকুন্দ দাসেই নহয়, এনে বহু লোক আছে যিসকলে আজিৰ দিনটোত তেওঁ 30 টকা ভাড়া পাইছে। আপুনি কল্পনা কৰি চাওক, 30 টকাত যদি 30 টকাই তেওঁৰ দিনটোৰ উপাৰ্জন হয়, তেনেহ'লে 4জনীয়া পৰিয়াল এটা কেনেকৈ চলিব বাৰু? মই এতিয়া ষ্টুডিঅ'ত কথা পতাৰ পূৰ্বে আৰু এটা দৃশ্য আপোনালোকক দেখুৱাব খুজিছোঁ। এখন ফল মূলৰ দোকান। ফল মূলৰ দোকানৰ এই দৃশ্যটো আপোনালোকে চাওক, আৰু তাৰপিছত মই কাহিনীটো ক'ম কিয় ফল মূলৰ দোকানখন আপোনালোকক দেখুৱাবলগীয়া হৈছে। গুৱাহাটী মহানগৰীৰে এটা অঞ্চলত এই ফল মূলৰ দোকান খুলিছে এজন যুৱকে, আৰু ফল মূলৰ দোকানখনৰ চৌদিশে তেওঁ কেতবোৰ শ্লোগান বা তেওঁ কেতবোৰ ভাল ভাল কথা লিখি দিছে। ভাল ভাল বুলি এইকাৰণেই কৈছোঁ যে এই কথাবোৰে সংগ্ৰামী হ'বলৈ উদ্বুদ্ধ কৰে, জীৱন যুদ্ধত জিকিবলৈ সাহস দিয়ে। তেনে কেতবোৰ কথা তেওঁ দোকানখনত লিখি দিছে, আৰু সেই কথাবোৰে আখৰে আখৰে তেওঁ পালন কৰিবলৈ চেষ্টা কৰিছে। আৰু দোকানখন দিয়া যুৱকজন আমি ষ্টুডিঅ'ত আছে। ষ্টুডিঅ'ত মই যুৱকজনক চিনাকি কৰি দিছোঁ। আচলতে যুৱক বুলি ক'লে ভুল কোৱা হ'ব, তেওঁ এগৰাকী সাংবাদিক, টেলিভিছনতো কাম কৰিছে, বৰ্তমান কাকতৰ সাংবাদিক। মই হেমন্ত শৰ্মা সেই যুৱকজন, আৰু ষ্টুডিঅ'ত এই মুহূৰ্তত হেমন্ত শৰ্মা আমাৰ লগত উপস্থিত আছে। হেমন্ত শৰ্মা, সাংবাদিকতাৰ চাকৰি, লোভনীয় চাকৰি বা গ্লেমাৰ থকা চাকৰি, তাৰ পিছত এখন ফল মূলৰ দোকান, কিয়? সাংবাদিকৰ ভোক লাগে, নহয় জানো? আপোনাৰ লাগে চাগে?
সকলোৰে লাগে। সাংবাদিকৰো ভোক লাগে। গতিকে ভোক লাগিলে বৰ্তমান সময়ত আমি সৰু হৈ থকা নাই। ভোক লাগিলে এতিয়া কান্দি লাভ নাই, নহয় জানো? এটা সময় আছিলে আমি সৰুতে ভোক লাগিছিলে আমি কান্দিছিলোঁ। এতিয়া ভোক লাগিলে কাৰ ওচৰত কান্দিম? আমি কান্দি কাটি লাভ নাই বা চিঞৰ বাখৰ কৰি লাভ নাই। কথাৰে নহয় কামেৰে দেখুৱাওক অসমীয়াগিৰি। সেইটোৱে আমি অসমীয়াগিৰি ৰাজপথত দেখাই লাভ নাই বা অনা অসমীয়াই বা বহিৰাগতই আমাৰ বজাৰ দখল কৰিলে মাৰোৱাৰীক দুখ দি লাভ নাই। আমি ফাঁচী বজাৰত বেপাৰীবিলাকক গালি পাৰি লাভ নাই আমি, নহয় জানো? গতিকে আমি হাতে কামে লাগিব লাগিব। আৰু এতিয়া এই দোকানখন দি আপুনি সুখী? সুখী নহয় মানে কি হৈছে চাওক, এতিয়া মোৰ দৰমহা পইচাকেইটা মই দেখিছোঁ যে মই চলিবলৈ টান পাইছোঁ, মানে অসুবিধা হৈছে। সঁচা কথাটো প্ৰেক্টিকেল একদম। আৰু কোনোবা আদৰ্শ কিবা কিবি সেইবিলাক পাছত আহিব। প্ৰথম মই কান্দিছোঁ কেনেকৈ? মই কৰ্মৰ জৰিয়তে কান্দিছোঁ। মোৰ পেটত ভোক আছে, মই কৰ্মৰ জৰিয়তে মই কাম কৰি গৈছোঁ। আৰু মোৰ যেতিয়া দৰমহা পইচাকেইটা মই চলিবলৈ অসুবিধা হৈছে, গতিকে মই বিকল্প পথটো বাচিব লাগিব। বিকল্প পথ আৰু সাংবাদিকৰ পথ আপুনি হয়তো বহুত পালেহেঁতেন, কিন্তু আপুনি সেই পথ গ্ৰহণ কৰা নাই। সেইকাৰণে আপোনাক ধন্যবাদ। মই টিকেন মেধি দুটা ছবি আমি দেখুৱালোঁ। এজন ৰিক্সা চালকৰ জীৱন সংগ্ৰাম দেখুৱালোঁ, এটা ফল মূলৰ ব্যৱসায় কৰা হেমন্ত শৰ্মাৰ দোকানখন দেখুৱালোঁ। এই ছবিখন আমি ধনাত্মকভাৱেও গ্ৰহণ কৰিব পাৰোঁ, ঋণাত্মকভাৱেও গ্ৰহণ কৰিব পাৰোঁ। আপুনি কোনটোভাৱে গ্ৰহণ কৰিব? এখেতে যিটো ক'লে যে কথা কি বুলি লিখিছে এইটো অসমীয়াগিৰি, কথাৰে নহয় কামেৰে অসমীয়াগিৰি। সিদিনা কোনো নামটো পাহৰিলোঁ, সত্ৰাধিকাৰ এগৰাকীয়েও সিদিনা কৈছে এষাৰ কথা যে আমি ৰাজপথত টায়াৰ জ্বলাই জাতিৰ উদ্ধাৰ কৰিব নোৱাৰোঁ। আমি অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ অনা বাদ দিব লাগিব, কণী অনা বাদ দিব লাগিব। সেইবোৰ ব্যৱসায় আমাৰ অসমীয়া যুৱকে কৰিব লাগিব। কিন্তু অসম আন্দোলনৰ সময়তো আমি স্বাৱলম্বী হওক, আমি এতিয়া সৰু দিয়কচোন, স্বাৱলম্বী হওক বুলি মানে একোটা হেৰি কৰিছিলে। সেনেকুৱা যাতে নহয়। এতিয়া এখেতেও যেনেকৈ আগবাঢ়ি আহিছে সেনেকৈ এখেতে ক'লে ভোক লগাৰ কাৰণে আহিছে। অকল ভোক লগাৰ কাৰণে আহিলে ব্যৱসায়ৰ কাৰণে আহিব লাগিব দিয়কচোন। মানে মই তেখেতৰ কথা কোৱা নাই, আনবোৰে যে এইটো কৰি পেলাই মই আজি তেখেতে নিজে কৰিছে আৰু এজন তাতে এমপ্লয় এজন আৰু এজন ৰাখিব পাৰিব, এটা আৰু এজন আহিব। ভোকতে পৰেগৈ। নাই ভোকটো ভোকেই, তথাপিতো এটা সামাজিক দায়িত্ববোধো থাকে নহয়, জনাই এইটো আপুনি যিটো কৰিছে সেইটো সঁচাকৈ চলাবলগীয়া বা আপোনাৰ দৰে বহুতে কৰিছে। কিন্তু এই মই ক'লোঁ যে অসম আন্দোলনৰ কথাটো, অসম আন্দোলন আমিও ধেৰ দিছিলোঁ। পাণ তামোলৰ দোকান কোনোবা মানে আমি সৰু আৰু 5-6ত পঢ়োঁ, বহুতে এই হাৱা হৈ গ'ল গোটেইবোৰ। এনেই আৰু এইবাৰ যিটো আহিছে, মই কালি এটা ফেচবুকত পালোঁ, এজন ল'ৰাই 5 বিঘা মাটি আপোনাৰ সেই কৰিছে, মৎস্য উৎপাদন কৰিব। তেওঁলোকে লৈছে 5 বিঘা। এতিয়া আপুনি নালাগে আমাৰ MLA চাহাব কি আছিলে আমাৰ উত্তৰপাৰৰ হাজৰিকা পদ্ম হাজৰিকা, তেখেতে যিটো কৰিছে আমাৰ এইটোতো শলাগিবলগীয়া কাম। সেইটোতো আপুনি তেখেতৰ MLA হিচাপে পাৰ্টি হিচাপে কিবা সেইটো হেৰি কৰক, সেই দূৰত থওক। তেখেতে এজ এ অসমীয়া হৈ কিনে গোটেইখিনি যেনেকৈ স্বাৱলম্বিতাৰ সেই এটা দেখুৱাইছে তেওঁ সমবায়ৰ যোগেদি, সেনেকুৱাকৈ সেইটো যদি আমাৰ কিন্তু টিকেন মেধি ডাঙৰীয়া বহুতৰ ইচ্ছা আছে কৰিবলৈ, কিন্তু হাতত ধন নাই, কাৰোবাৰ। গতিকে পৰিস্থিতিৰ দাস হৈ যিয়ে যেনেকৈ পাৰে চলিবলৈ বিচাৰিছে। আমি সেইকাৰণে যুদ্ধক্ষেত্ৰ বুলি কৈছোঁ। যুদ্ধক্ষেত্ৰত এতিয়া নামি পৰিব লাগিব। এই মুহূৰ্তত যিসকলে টিভিৰ অনুষ্ঠান চাই আছে, আজি যিসকলক আমি দেখুৱাইছোঁ, নগাঁৱৰ ঠেলা চালক ফুলচান বা হাজোৰ ৰিক্সা চালক নুকুন দাস, তেওঁলোকৰ ঘৰত হয়তো টিভিয়ে নাই, এই অনুষ্ঠান তেওঁলোকে দেখিব পোৱা নাই। কিন্তু আজি যিসকল আপোনালোকে অনুষ্ঠান চাই আছে, তেওঁলোকতকৈ আপোনাৰ হয়তো অৱস্থা অলপমান ভাল। আপুনি হয়তো এতিয়া গৰম লাগিছে বুলিয়ে ফেনখন চলাব পাৰিছে, অনুষ্ঠান চাই থকাৰ মাজতেই ঘৰৰ কাৰোবাৰ এজনক কৈ চাহ একাপ হাতত ল'ব পাৰিছে। কিন্তু এইখন পৃথিৱীত এই মুহূৰ্ততো এনে অনেক লোক আছে যিসকলে জীৱন সংগ্ৰাম কৰি আছে। আজি অনিল হাজৰিকা অটো চলাই আমাৰ মাজত আছে, কিন্তু এইখিনি সময়ত অনিল হাজৰিকাই যদি অটো চলালেহেঁতেন হয়তো 200 টকা বা 100 টকা এটা পালেহেঁতেন। আজি এইকাৰণেই এখেতক লৈ আহিছোঁ, আৰু সেই মজুৰিটো আমি দিয়াৰ ব্যৱস্থা কৰিম অনিল হাজৰিকাক, সেইটো বেলেগ কথা। কিন্তু মূল কথাটো হ'ল যে আজি আপোনাৰ চকুত ধৰা নপৰা সৰু সৰু যেন লগা কেতবোৰ ডাঙৰ চিন্তা, কেতবোৰ কথা আপোনাৰ সন্মুখত তুলি ধৰিব খুজিছোঁ। আপুনি বহুতেই দুখ কৰে যে মোৰ জীৱনটো দুখেৰে ভৰা। আজি অনিল হাজৰিকাতকৈ কিজানি আপুনি সুখত আছে, আজি হেমন্ত শৰ্মাতকৈ কিজানি আপুনি সুখত আছে, আজি নুকুন দাস বা নগাঁৱৰ ঠেলা চালক ফুলচন দাস
তেওঁতকৈতো আপোনাৰ জীৱনটো ভাল। আমি সদায় অভিযোগ কৰোঁ, এই অভিযোগৰ পৰিৱৰ্তে নিজৰ থকাখিনিক লৈ সুখী হ'ব আমি জানিব লাগিব। আপুনি আৰু এটা কথা সুধিছোঁ আপোনাক, আপুনি হয়তো চাহৰ লগত কিবা এটা জুতি বিচাৰে, চানাও খাব পাৰে, চানা চুৰুৱালা, তেওঁলোকে এইখিনি সময়ত কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে? শিৱসাগৰত উপস্থিত আছে আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি দাস। ভাস্কৰ জ্যোতি দাসৰ ওচৰলৈ যাম, কিন্তু তাৰ পূৰ্বে আৰু এটা কাহিনী আপোনালোকক ক'ব খুজিছোঁ। এই কাহিনীটো ধেমাজিৰ দুজন লোক, সেই দুজন লোকৰ এগৰাকী অৰ্থাৎ স্বামীয়ে ৰেলত গান গাই দুপইচা অৰ্জন কৰিছিল। বিগত 2 মাহে ৰেল চলা নাই, তেওঁ গান গাব পৰা নাই। পত্নীৰ সৈতে এখন সংসাৰ, তেওঁলোকৰ সংসাৰখনত এভুমুকি মাৰোঁ হওক, তাৰপিছত আমি আৰু কিছু কথা পাতিম। পত্নীক সহায় কৰোঁ বুলিয়ে ঘৰৰ ফৰি ফলা কামৰ পৰা আৰম্ভ কৰি ইটো সিটো কৰে, কিন্তু জীৱন জানো এনেকৈ চলে? শান্তিৰামে কেইজনমান লগৰীয়াৰ সৈতে ৰেলত গান গাইছিল। এতিয়া লকডাউনত ৰেল বন্ধ। ৰেল চলাচল কৰিছে বুলিও শুনিছে, কিন্তু উপাৰ্জনৰ পথ বন্ধ। ৰেলত গান গাই আৰু এতিয়া দুপইচা আৰ্জন কৰিব নোৱাৰি। পত্নী অল্পনাৰো এখন সৰু দোকান আছিল ঘৰৰ সন্মুখতেই, কিন্তু সেই দোকানো লকডাউনে বন্ধ কৰি দিলে। এতিয়া এহাল দৃষ্টিহীন স্বামী স্ত্ৰীৰ অৱস্থা কি হ'ব পাৰে কৈ জানো শেষ কৰিব পাৰি? হাতত হাঁচতীয়া কেইটামান ধন আছিল, তাকো এতিয়া শেষ হৈছে। এতিয়া ভোকত হাহাকাৰ কৰিব লাগে আল্পনা, শান্তিৰামে। মনটো হয়তো গুজৰি কুমৰি উঠে ভগৱানৰ প্ৰতি। ভগৱান, তুমি নিমাত কিয়, নীৰৱ কিয়? আগতে সৰু মৰু দোকান এখন আছিলে আৰু মানুহজনেতো ট্ৰেইনত যায়, কিন্তু সেইখনৰ পৰা মই হাত খৰচ কিবা এটা উলিয়াইছিলোঁ। এতিয়া দোকানখনৰ অৱস্থা বেয়া হ'ল, গতিকে এতিয়া মই দোকানৰ ফালৰ পৰাও নাপাওঁ। তাৰপিছত মানুহজনে আজি লকডাউন হোৱাৰ পৰা ট্ৰেইনতো যাব পৰা নাই। এতিয়া আমাৰ জটিল হৈছে। আনৰ অনুকম্পাৰ পাত্ৰ হ'ব নিদি নিজে জীৱন যুদ্ধত নামি পৰিছিল এই দৃষ্টিহীন দম্পতীটো। অল্পনা শান্তিৰামৰ পুত্ৰ কন্যা এতিয়া কলেজৰ শিক্ষাৰ্থী। পুত্ৰ কন্যাক অভাৱৰ আচৰ কৰিবলৈ দিবৰ মন একেবাৰেই নাছিল, কিন্তু কৰোণা সৃষ্ট সমস্যাই শেষ কৰি দিছে তেওঁলোকক। পুত্ৰ কন্যাক লৈও এতিয়া উদ্বিগ্ন এই দম্পতীটো। দৰ্শকসকলক অনুৰোধ কৰিব বিচাৰোঁ, তেখেতসকলে যদি আমাৰ প্ৰতি দয়া চকুৰে চাই যি পায় আমাক অলপ সহায় কৰিব বুলি মই আশা কৰিছোঁ। এনে অল্পনা শান্তিৰাম অনেক আছে, যাৰ দুখৰ হা হুতাশেৰে লিখা হৈছে একোটা জীয়া কাহিনী, যাৰ হা হুতাশৰ ছবি এতিয়া এনেকৈয়ে উভৈ নদী। এওঁলোক থাকে ধেমাজিৰ মাছখোৱাৰ তুলসীবাৰীত, কিন্তু এওঁলোকৰ কাষত এতিয়া থাকিব কোন? উত্তৰ কাৰো হাততেই নাই। কেমেৰা পাৰ্চন বীৰেঞ্চিৰ সৈতে ধেমাজিৰ পৰা বিজন শৰ্মা, DY 365। হেমন্ত শৰ্মা, এই প্ৰতিবেদনখন দেখাৰ পিছত মানুহে এনেকৈও জীৱন যুদ্ধ কৰি আছে। প্ৰথম কথা, মানুহ হোৱাৰ পথ সহজ নহয়। মোৰ কিতাপখনৰ নাম আছিলে অৱশ্যে, কিন্তু সেই বস্তুটো মোৰ কিতাপখনৰ নাম বুলি কোৱা নাই, কিন্তু মানুহ হোৱাৰ পথটো বহুত কঠিন আচলতে। আৰু যিবিলাকে অৱশ্যে বহুতে কয় যে সোণৰ চামুচ মুখত লৈ জন্ম হৈছে, সেইটোও ভুল। তাতো আছে ষ্ট্ৰাগল। তেওঁলোকৰ বা কি দুখ আছে সেইটো আপুনি ধৰিব নোৱাৰে। কেৱল টকাৰেতো নচলে কিছুমানৰ জীৱনত। কিছুমানৰ জীৱনত এনেকুৱা ষ্ট্ৰাগল কৰিবলগীয়া আছে, তেওঁলোকৰ ঘৰখনত শান্তিয়েই নাই চাগে, হাঁহি এটা নাই চাগে। সেইটো এটা সংগ্ৰাম, তেনেকৈও জীয়াই আছে মানুহ। কিন্তু এনেকৈও জীয়াই আছে। এতিয়া যিটো প্ৰতিবেদন দেখিলোঁ, যে এইটো প্ৰতিবেদন দেখাৰ পাছত এখন জীয়া ছবি, এইখন প্ৰতিবেদন দেখাৰ পাছত মোৰ এটা কাহিনী মনত পৰিছে। মানে মানুহৰ পথ সহজ নহয় কিতাপখনত মই দিছিলোঁ। এজন অধ্যাপক আছিলে, যাৰ ভৰি দুখন নাই, হাত দুখন নাই, কিন্তু তেওঁ এনেকুৱা ষ্ট্ৰাগল কৰি কৰি তেওঁ শেষত গৈ বৰ্তমান সময়ত তেওঁ ভাল ভাল ইউনিভাৰ্চিটিত, অক্সফৰ্ড এনেকুৱা ধৰণৰ ইউনিভাৰ্চিটিত তেওঁক লৈ যায় তেওঁক কথা শুনিবলৈ। গতিকে সেই মানুহজনে যদি পাৰে, হাত ভৰি নথকাকৈ ইমান ষ্ট্ৰাগল কৰিব পাৰে, বা এখেতেওতো ষ্ট্ৰাগল কৰি আছে, গতিকে তেখেতক আমি তেওঁক
মানে দয়া উপজা সলনি সহানুভূতি দিয়া সলনি আমি তেওঁক সাহসহে দিব লাগে, চেলিউট জনাব লাগে। চেলিউট আৰু সেইসকল লোককে আজি চেলিউট জনাবলৈ এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ, যিসকলে জীৱনৰ যুদ্ধক্ষেত্ৰত যুদ্ধৰ সেনানী ৰূপে কাম কৰি আছে। আৰু আছে প্ৰতিবেদন, আৰু আছে আপোনাৰ সন্মুখত উন্মোচিত কৰিবলগীয়া বহু কথা। সৰু এটা বাণিজ্যিক বিৰতি লৈছোঁ, বিৰতিৰ পিছত অব্যাহত থাকিব আমাৰ এই বিশেষ অনুষ্ঠান। আপোনালোকে চাই আছে DY 365ৰ সিদ্ধান্ত অনুষ্ঠান, আৰু এই অনুষ্ঠানত আজি আমি সৰু সৰু মানুহৰ ডাঙৰ ডাঙৰ কথাবোৰ আপোনালোকৰ সন্মুখত তুলি ধৰি কিছু চিন্তাৰ খোৰাক দিব খুজিছোঁ। বিৰতিলৈ যোৱাৰ পূৰ্বে আমি এখন প্ৰতিবেদন দেখুৱাইছিলোঁ ধেমাজিৰ এহাল স্বামী স্ত্ৰীৰ কাহিনী, আৰু এই কাহিনীটো টেলিভিশ্যনত প্ৰত্যক্ষ কৰাৰ পিছতে আমাৰ লগত একেলগে বিশ্ববিদ্যালয়ত পঢ়া আমাৰ সহপাঠী মৃগাংকই ফোন কৰি জনাইছে যে তেওঁ কিছু সহায় কৰিব খোজে। মৃগাংকক ধন্যবাদ জনাইছোঁ। আৰু এই সহায়ৰ যিটো ধাৰা আপুনিও কৰিব পাৰে। আপুনি হয়তো ভাবিছে মোৰেই নাই, মইনো কেনেকৈ সহায় কৰিম। হেমন্ত, নিজৰ নাথাকিলেও সহায় কৰিব পাৰিনে নোৱাৰে? পাৰি, কিয় নোৱাৰে। মইতো হেল্প কৰিছোঁ লকডাউনৰ সময়ত। মই আৰু আমাৰ গৰিমাই মিলি আমি দুটাই হেল্প কৰিছোঁ বহুত। আৰু মইতো ৰাতি ডিউটিৰ পৰা যাওঁতে মই ফেচবুক লাইভত থকাসকলে দেখিছে চাগে, মই পাৰ্চনেলি মই সিহঁতক ঘৰৰ পৰা মই কেতিয়াবা মানে ভাত লৈ আহিছোঁ, কেতিয়াবা যাওঁ সিহঁতৰ ঘৰত ভাত খালোঁ এদিন। তাৰপিছত ৰাতি মই বোলো এটা দে, পেকিং এটা দে, ৰাস্তাত বহুত মানুহ থাকে, মই দি গৈছোঁ। কিমাননো যায় আৰু। তাৰপিছত সেই মানুহজনে আকৌ এটা কথা কৈছিলে, লাইভতে কৈছে যে চাওক 50 টকা এটা আমি আপোনালোকৰ নিচিনা মানুহৰ কাৰণে একো নহয়, কিন্তু 50 টকাত আপোনাৰ চাউল 1 কেজিয়ে, মানে আলু কেইটামানে, মিঠাতেল অকণমানে পায়, আৰু সেইখিনি আমাৰ কাৰণে বহুত যথেষ্ট। গতিকে 50 টকাটো 2টা ৰজনীগন্ধাৰ দাম চাবলৈ গ'লে দেই, এই যিবিলাকে ভাবি আছে। ঠিক আছে, গতিকে ঠিক আছে, আমি আৰু অলপ কথা পাতিম, কিন্তু তাৰ পূৰ্বে ভাস্কৰৰ ওচৰলৈ গৈছোঁ, শিৱসাগৰৰ ভাস্কৰ জ্যোতি দাস। ভাস্কৰ, আপোনাৰ ওচৰলৈ আহিছোঁ, আৰু এই অনুষ্ঠান চলি থকাৰ মাজত আজি যিসকলৰ জীৱন সংগ্ৰামৰ কথা কৈছোঁ, আপোনাৰ লগত কোন আছে আৰু তেওঁলোকে কি ক'ব খোজে? হয় গমত 75টা দিন লকডাউন, আৰু লকডাউনৰ পিছত কিছু সাধাৰণ হৈছে আমাৰ জনজীৱন। আৰু এই যি দীঘলীয়া লকডাউন, এই লকডাউনৰ সময়ছোৱাত আমি বিভিন্ন সময়ত দেখুৱাইছিলোঁ সমাজৰ বিভিন্ন স্তৰৰ যিসকল লোকে বিভিন্ন কামত নিয়োজিত হৈ থাকে, সেইসকলে কি কি অসুবিধাৰ সন্মুখীন হৈছিল বা তেওঁলোকে জীৱন সংগ্ৰাম কেনেকৈ চলাই গৈছিল, সেয়া আমি বিভিন্ন সময়ত দেখুৱাই আহিছিলোঁ। আৰু আজি আমাৰ যিটো বিষয়, সেই বিষয়টো সঁচাকৈ আজিৰ তাৰিখত, আজিৰ প্ৰেক্ষাপটত এটা গুৰুত্বপূৰ্ণ বিষয়। আজি আমি এনে একাংশ লোকৰ ওচৰলৈ আহিছিলোঁ, যিসকল লোকে কেনেদৰে এই দীঘলীয়া লকডাউনৰ সময়ছোৱাত জীৱিকা উপাৰ্জনৰ কাৰণে বা তেওঁলোকে জীৱন সংগ্ৰাম চলাই যাবৰ কাৰণে তেওঁলোকে কি কি কৰিবলগীয়া হৈছিল সেয়া জানিবলৈ আহিছোঁ। আমি সদায় আমাৰ চিনাকি চানাৱালা, আমি তিনিআলি, চাৰিআলি বা বিভিন্ন ঠাইত আমাৰ জুতি লগাকৈ খুব ধুনীয়াকৈ চানা বনাই দিয়ে। যিসকল চানাৱালা, সেই চানাৱালাসকলৰ কথা যদি আমি চাওঁ, কাৰণ প্ৰায় দীঘলীয়া সময়ছোৱাত এই চানাৱালাসকল সম্পূৰ্ণৰূপে তেওঁলোকৰ যি ব্যৱসায়, সেই ব্যৱসায় বন্ধ হৈ আছিল, আৰু তেওঁলোকে যিহেতু ডেইলি ইনকাম কৰে আৰু ডেইলি খায়, গতিকে এই দীঘলীয়া সময়ছোৱাত তেওঁলোকে কেনেকৈ চলিল বা কেনেকৈ তেওঁলোকে দুবেলা দুমুঠি খালে, সেই সম্পৰ্কে জানিবলৈ মূলত এজন চানাৱালা আছে, চানা ব্যৱসায়ী। মই তেওঁলোকৰ ওচৰলৈ যাম। দীঘলীয়া সময়ত বন্ধ হৈ গ'ল, প্ৰায় 2 মাহতকৈ অধিক সময় বন্ধ হ'ল, এতিয়া খুলিছে যদিও কিন্তু সেই আগৰ দিনবিলাক ঘূৰি অহা নাই। তোমালোকে এই 2 মাহত কেনেকৈ চলিলা, কেনেকৈ তোমালোকে ৰাতিপুৱা গধূলি সাজটো তুমি কেনেকৈ খালা, কাৰণ তোমালোকে ডেইলি উপাৰ্জন কৰা, ডেইলি খোৱা? 2 महीना बहुत तकलीफ हुआ है, अभी निकला है काम में, बहुत कष्ट से निकले हैं, दूसरा पैसा लेके अभी आ रहे। पहले जैसे आदमी नहीं आ रहे खाने के लिए, कम आ रहे हैं, और 8 बजे तक रुकने के लिए बोला, लेकिन अब 7:30 बजे तक हम लोग चला जाते हैं, और पहले जैसे नहीं चल रहा है। और ग्लव्स चम्मच से 2 महीना पूरा बंद हो गया, मतलब अभी 75 डेज। तुम लोग कैसे गुजरा किया, मतलब तुम्हारे केनेके खुआ हुआ कोइला? बहुत तकलीफ से गया है दिन, जैसे तैसे अब गुजारा है। अब क्या करेगा, सबके ऊपर ये दिन है, तो बहुत तकलीफ से ये दिन गया है, लेकिन जैसे तैसे निकला है। अभी निकला है काम में, तो उतना पहले जैसे नहीं खा रहा है, अभी डर है थोड़ा, धीरे धीरे खाएगा। अभी कस्टमर लोग का अभी फ्लो कैसा है तुम लोग? मतलब मैं देख रहा हूँ तुम्हारा यहाँ पे बहुत भीड़ लगा हुआ है, लेकिन आज मैं जब से खुला है, मैं तुम लोग आए हो, देखा है कि यहाँ पे इतना फील जैसे भीड़ नहीं है। अभी भीड़ तो थोड़ा थोड़ा चल रहा है, पहले जैसे तो नहीं है। अभी जो कस्टमर देख रहा है, बोला बहुत दिन के बाद चना खा रहा है, तो थोड़ा आ रहा है, खा रहा है, और वैसे नहीं चल रहा है। जो कस्टमर आ रहा है बोलता है पहले दिन चना खा रहा है, खा लेता है, उसके बाद नहीं आ रहा।
আচলতে কোনো তাৰ মাজতে মই দেখা মানুহৰ জীৱন ধাৰণৰ যি প্ৰণালীবিলাক যে সলনি হৈছে, কিছুমান বস্তু আমি এৰিছোঁ, কিছুমান ধৰিছোঁ। আপুনি দেখিবলৈ পাব এতিয়া চানালা যিসকল চানালা আহিছে তেওঁলোকে চানা বিক্ৰীৰ কাৰণে তেওঁলোকে হাতত এনেদৰে গ্ল'ভছ পিন্ধি আহিছে, মুখত তেওঁলোকে মাস্ক পৰিধান কৰিছে, চেনিটাইজাৰ আছে, চেনিটাইজাৰ লৈ তেওঁলোকে মাজে সময়ে তেওঁলোকে হাতখন ধুইছে। আকৌ যাম মই তেওঁৰ ওচৰলৈ। आपका मैं बोल रहा हूँ कि 2 महीना पूरा टोटली बंद हो गया, आपका मतलब वो पैसा के लिए भी प्रॉब्लम बहुत हुआ हो? कैसे आप मैनेज कैसे किया आपने? थोड़ा घर से भी मंगाए और थोड़ा जैसे तैसे चला है, बहुत कष्ट हुआ है, लेकिन फिर भी आगे निकले हैं। अभी सोचा है कि काम में निकलेगा, लॉकडाउन थोड़ा ख़त्म हो रहा है तो निकले हैं तो थोड़ा थोड़ा चल रहे हैं। अभी भी आपको परेशानी खत्म नहीं? হয় ভাস্কৰ, আমি তেওঁৰ সংগ্ৰামৰ কাহিনীখিনিও আমি বুজি পাইছোঁ। ধন্যবাদ জনাইছোঁ ভাস্কৰ, এগৰাকী লোকৰ জীৱন সংগ্ৰাম তুলি ধৰাৰ বাবে। টিকেট মেধি প্ৰতিজন লোকে সংগ্ৰাম কৰিছে, ধনীৰ পৰা দুখীয়ালৈকে, কিন্তু ক'ৰবাত কোনোবাখিনিত আমি যিটো সহায়ৰ কথা কৈছোঁ, আমি সেই মনোভাৱটো যিটো হেমন্তই কৈছে আমি ৰাখিব পাৰোঁ। পাৰোঁ, কিন্তু তোক মই বুজি পোৱা নাই চৰকাৰ মানে কেন্দ্ৰীয় চৰকাৰে হওক যিখিনি আঁচনি লৈছিলে সেইখিনি মানে আপোনাৰ হাজোৰ নকুল দাসে ক'লে পোৱা বুলি, বাকী এই যে আপোনাৰ ধেমাজিটো দেখুৱালে দম্পতীহাল আৰু আপোনাৰ নগাঁও, মানে তেওঁলোকে কিয় চৰকাৰী আঁচনিৰ ধনটো বেছি মানে এতিয়ালৈকে সেই পোৱা নাই, কিয় পোৱা নাই সেই প্ৰশ্নৰ হিচাপ নকৰোঁ। তাৰ যিসকল সংশ্লিষ্ট জনপ্ৰতিনিধি আছে তেখেতসকলে দায়িত্ব লওক। টিভিত অনুষ্ঠান বাজিছে, আমাৰ সৈতেও যোগাযোগ কৰিব পাৰে, আমাৰ সাংবাদিকৰ সৈতে যোগাযোগ কৰিব পাৰে, এইসকল লোকে কিবা এটা পোৱাৰ ব্যৱস্থা কৰক। মই হাজৰিকা এইখিনি কথা এটা ক'বলৈ থাকি গ'ল, আপুনি সহায়ৰ কথা যে কৈছিলে, আমি এটা কথা এইটো কথা ক'বই লাগিব দেই, যিহেতু আমি কেইজনমান বন্ধু মিলি, ফেচবুকৰো ফ্ৰেণ্ড মিলি পেলাই আমি 50টা পৰিয়ালক আমি সাহায্য দিছিলোঁ লালমাটিত। ফেচবুকতো তেনেকুৱা ধৰণৰ ভাল কাম কৰিব পাৰে। মই হাজৰিকাৰ পৰা অকণমান জানি লৈছোঁ হেমন্তক, হাজৰিকাৰ কিবা চৰকাৰী বস্তু পোৱা হৈছেনে এইখিনি সময়ত? মই বৰ্তমান পোৱা নাই। কিয় পোৱা নাই আপুনি? এতিয়া ধৰক কিয় পোৱা নাই কেনেকৈ ক'ম, ধৰক আপোনাৰ ৰেচন কাৰ্ড নাই? ৰেচন কাৰ্ড নাই। আপোনাৰ ভোটাধিকাৰ ইয়াত আছে? আছে। আপুনি ভোট দিয়ে গুৱাহাটীত? দিওঁ। তথাপিতো আপোনাৰ ৰেচন কাৰ্ড এখন নাই। আপুনি কাৰোবাৰ ওচৰলৈ গৈছিলোঁ আপোনাৰ, এতিয়া ধৰক কিছুমান মানে সমস্যাৰ কাৰণে এতিয়া কাৰ্ডখন হোৱা নাই, হয়তো হ'ব আশা এটা আপুনি কৰি আছে। হয়। আৰু আপুনি কোনখিনিত বুলি ক'লে? নাৰিকল বস্তি। হয়। আপোনাৰ কাউন্সিলৰ কোন? আপোনাৰ শশাংক ডেকা নেকি তেওঁ? শশাংক ডেকাক আমি এই অনুষ্ঠানৰ পৰা অনুৰোধ জনাইছোঁ যে অনিল হাজৰিকাৰেই নহয়, অনিল হাজৰিকাৰ দৰে যিসকল লোক আছে তেওঁলোকৰ ক্ষেত্ৰত অন্ততঃ নিজাববীয়াকৈ ব্যৱস্থা লওক। আপোনাৰো চিনাকি নিশ্চয় শশাংক ডেকা, নিশ্চয় আপুনিও এবাৰ ক'ব। কিন্তু তেওঁ এতিয়া দায়িত্ব নাই দেই, কিন্তু আপোনাৰ মানে ছেকেণ্ডটো হোৱাই নাই, হ'ব হোৱাই নাই, ঠিক আছে। তথাপিতো যিসকলে লাগি ভাগি থাকে সেইসকলে অনিল হাজৰিকাৰ দৰে লোকক সহায় কৰি দিব লাগে। হেমন্ত, সহায় কৰিব লাগে? সহায়টো ডেফিনেটলি, আৰু আপুনি যি খাইছে তাৰ অকণমান কিঞ্চিত হ'লেও দিয়ক, বিলাওক। ভগাই খালে শেষ হৈ নাযায়। গতিকে ভগাই খাব লাগে, কিন্তু আমাৰ সৰু মানুহবোৰে খায়। নহয়, ভগাই মানে সৰু মানুহ আপোনাক কৈছোঁ, কিন্তু আপোনালোকৰ ভগাই খোৱাটো আকৌ অকণমান বেলেগ হৈ যায়। মানে এতিয়া কি হৈছে, এখেতলোকে যে পোৱা নাই বা যিসকলে পোৱা নাই সেইসকলৰ নামত আহিছে, কিন্তু একাংশ ভগাই খাই দিলে বস্তুটো। সেইটো ভগাই খোৱা আৰু এইটো ভগাই খোৱা পাৰ্থক্য আছে। গতিকে আপোনালোকৰ এতিয়া বিজেপি চৰকাৰ আছে, মই সেইটো কাৰণে কৈছোঁ যে আপোনালোকৰ এই ভগাই খোৱা মানুহবিলাকক আপোনালোকে চিনাক্ত কৰক প্ৰথমতে, নহ'লে কিন্তু এনেকুৱা প্ৰশ্নৰ সন্মুখীন হৈ থাকিব। আৰু আমাৰ কলম কিন্তু কলম ধৰিম, মুখেৰেও ক'ম। মই বিজেপিৰ হৈ অহা নাই, বিজেপিৰ প্ৰতি সমৰ্থন কৰে ঠিক আছে। মানে সেয়ে মই ইয়াৰ পৰাই কৈছোঁ, তেতিয়াহ'লে চবকে জনাইছোঁ যে আপোনালোকে বিজেপিৰ এই মানুহখিনিক মানে ইমান ভাল কাম যদি কৰিবলৈ ইচ্ছা আছে, এই মানুহখিনিক আপোনালোকে চালক, মানে বাছি মেলি এইবিলাকক উলিয়াই দিয়ক। গতিকে মূলসু পণ্ডিতসকলক মানে নালাগে। ঠিক আছে, এটা বিৰতি লৈ লওঁ। বিৰতিৰ পিছত আমাৰ আৰু এখন প্ৰতিবেদন থাকিব, আৰু অলপ কথা আপোনালোকৰ সৈতে পাতিম। আজি আমি গতানুগতিকতাৰ বিৰুদ্ধে গৈ, আপুনি গতানুগতিক যি আলোচনা কৰোঁ তাৰ বিপৰীতে গৈ আপোনাৰ মোৰ সমস্যা তুলি ধৰিবলৈ প্ৰয়াস কৰিছোঁ। সৰু এটা বিৰতি লৈছোঁ, বিৰতিৰ পিছত অব্যাহত থাকিব আমাৰ এই বিশেষ অনুষ্ঠান। টিংখাঙৰ 2 ভাই ককাইৰ কাহিনী। টিংখাঙৰ এই 2 ভাই ককাইৰ এটা সময়ত ধনে ধনে তেওঁলোকৰ পৰিয়াল ধনী আছিল, বিদ্যালয়লৈ মাটি দান দিব পৰা অৱস্থা আছিল, কিন্তু আজিৰ তাৰিখত তেওঁলোকৰ ঘৰ দেখিলে আচলতে সেয়া ঘৰ বুলি ক'ব নোৱাৰি। নিশা তেওঁলোকে সেইখন বিদ্যালয়ৰে বাৰান্দাত শুৱে যিখন বিদ্যালয়লৈ তেওঁলোকৰ পৰিয়ালে মাটি দান দিছিল। সেই 2 ভাই ককাইৰ কাহিনী। তেওঁলোকৰ দেউতাকহঁতে দান দি যোৱা মাটি হৈছিলে,
ৰাইজক সেই স্কুলখন দান দি গ'ল, এই স্কুলৰ মাটিডোখৰ। আৰু সেই স্কুলখন ইয়াৰ পৰা এই ঘৰটোৰ পৰা এইফালেতো প্ৰায় 100 মিটাৰ আঁতৰ হ'ব। তাত গৈ পেলাই ৰাতি তেওঁলোকে শুৱেগৈ। খোৱা বোৱাটো তেওঁলোকে সেই হাজিৰা কৰি কি পায় বেলেগৰ ঘৰৰ পৰা সেইটোৱে কিবা আনে, তাৰপিছত আৰু এই ক'পাৰটিভ দোকানৰ পৰা সুলভ মূল্যৰ দোকানৰ পৰা কি আনে সেয়া তেওঁলোকৰ দুজনৰ কাৰণে যি চৰকাৰৰ আঁচনিৰ যোগেদি অন্ততঃ থাকিবৰ কাৰণে এটা ঘৰ যদি দিব পাৰে, বাকীখিনি হয়তো তেওঁলোকে যিমানটো খোৱা বোৱাটো বা চৰকাৰ ক'পাৰটিভ পৰা যিটো পাব আৰু এনেকৈ কাম কৰি কিবা এটা কৰি খাব পাৰিব। কিন্তু ঘৰটো অৱশ্যে তেওঁলোকৰ একদম মানে নিতান্ত প্ৰয়োজন আছে। টিংখাঙৰ কাহিনী এয়া। মই টিকেন মেধি কিবা ক'ব? তাকেইতো মানে আমাৰ সিদিনা আপোনালোকৰ সাংবাদিকেই কি আছিল যেতিয়া আপোনাৰ ডিষ্ট্ৰিক্টৰ হ'ল চৰকাৰৰ, কালি বোধহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1 লাখ টকাও দিছে আৰু স্থানীয় বিধায়ক ডিব্ৰুগড়ৰ ফটোগ্ৰাফাৰ ডাব্লিউ দাসবুৰে পৰিচিত, তেওঁৰ কথা কৈছে। আমি এই বাতৰি এইখিনি প্ৰতিবেদন আপুনি আজি দেখুৱালে, নিশ্চয়কৈ যদি আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হয় নিশ্চয়কৈ হয় পাব। কিন্তু মই এইকেইটা কাহিনীৰ কথাই ক'ব খোজা নাই। এনেকুৱা কিন্তু আপোনাৰ যিটো দুৰ্যোগ এটা নামিছে গোটেই বিশ্বতে বুলি ক'ব লাগিব, অলপতো অসুবিধা হ'ব। আজি এবছৰলৈকে এইটোতে মই আশা দেখা নাই। আমি সংগ্ৰামখন আকৌ এখেতে যিটো কৰিছে সংগ্ৰামখন আৰু দীঘলীয়া হ'ব। আজি অটো চালক সংগ্ৰাম কৰিব লাগিব। আৰু এই দৃশ্য দেখুওৱাৰ উদ্দেশ্য এনেকুৱা নহয় যে চৰকাৰে একো কৰা নাই, সেই কথাটো আমি ক'ব খোজা নাই। আমি ক'ব খুজিছোঁ এই দৃশ্য দেখাৰ পিছত যিসকলে নিজৰ অলপমান আছে বুলি ভাবিবলৈ পাৰিব, তেওঁলোকৰ মনত এটা সহায়ৰ ভাৱ, তেওঁলোকৰ মনত এটা সন্তুষ্টিৰ ভাৱ যে অন্ততঃ এনেকুৱা মোৰ জীৱন নহয়। আমি নাই বুলি যিমানখিনি অভিযোগ কৰি থাকোঁ নিজৰ ওচৰত, পিতৃ মাতৃৰ ওচৰত, অমুক আছে মোৰ নাই, কিন্তু এইসকলতকৈতো যিসকলে আজি পাংখাৰ তলত টিভি চাই আছে তেওঁলোকৰ কাৰোবাৰতো অলপ হ'লেও অৱস্থা ভাল, অন্ততঃ এনেকুৱাকৈ বাৰান্দাত থাকিবলগীয়া পৰিৱেশ হোৱা নাই। সেই কথাটোকে ক'ব খুজিছোঁ। হেমন্ত, শেষ বাক্যটো কি ক'ব মন আছে? শেষ বাক্য মানে চৰকাৰলৈ অনুৰোধ, বেলেগ এতিয়া অপশ্যন নাই আৰু একো অপশ্যন নাই। গতিকে চৰকাৰলৈ অনুৰোধ, যিসকলে এইবিলাক মই অলপ আগতে কৈয়ে গৈছিলোঁ যে চৰকাৰে ঠিকেই লয় আঁচনিবিলাক বা সেইবিলাক এখেতলোকে ঘৰ এতিয়া অলপ আগত যে দেখাই গ'ল টিংখাঙৰ ঘৰটো কিয় কালি পাব লাগে বা কালি মুখ্যমন্ত্ৰীয়ে কিয় নিৰ্দেশ দিবলগীয়া হ'ল? এইটো কেতিয়াবা আহিব লাগিছিলে। তেওঁলোক অসমৰ হয়, তেওঁলোক ভোটাধিকাৰ আছে, কিবা আছে, এখেতে কিয় ৰেচন কাৰ্ডখন নাপালে? কথাবিলাক তেনেকুৱা, গম পাইছে নাই? এইবিলাক কেতিয়াবাই হ'ব লাগিছিলে। গতিকে মই ভাবোঁ এইটো একদম চৰকাৰ দুৰ্বলতা, দুৰ্নীতি, শূন্য দুৰ্নীতিৰ কথা কৈ থকা চৰকাৰখনে অলপ দৃষ্টিগোচৰ কৰি মানে হওক। আৰু যিসকলে এই শোষণ কৰি আছে মানে বিজেপি নাম লৈ বা কিবা নাম লৈ ক্ষমতাত থকাসকলে, গতিকে সেইসকলৰ কিন্তু অন্য হওক সাও দিয়া নাই, কিন্তু এই মানুহসকলৰ সাও কিন্তু লাগিব। নাই বিজেপি চৰকাৰ আপুনি নাই কৰা বুলি ক'ব নোৱাৰে। নহয়, মই কোৱা নাই সেইটো কথা। আঁচনি ঠিকে যায়, আঁচনিবোৰ এতিয়া 20 লাখ কোটি টকা ঠিকে আহিব কথা বা ক'ৰবাত সোমাব, কিন্তু আহি পাওঁতে সাধাৰণ মানুহৰ হাতত নাপায়হি পইচা। কথাটো তেনেকুৱা হৈ যায়। এতিয়া এই কৃষি বিভাগৰ সেই কেলেংকাৰীটো শেহতীয়াকৈ যে গ'ল, তাত কাউন্সিলৰ নামো সোমাইছে। ধন্যবাদ জনাইছোঁ। আমি বেছি বাদানুবাদলৈ নাযাওঁ। অনিল হাজৰিকা, কিবা ক'ব আপুনি? অনুষ্ঠানত থাকি এনেকুৱা লাগিছেনে যে জীয়াই থাকিব লাগিব? জীয়াইটো আপোনাৰ থাকিবই লাগিব।
জীয়াই থকাৰ কাৰণে সংগ্ৰাম কৰি যাব লাগিব। তাৰে উপৰিও ধৰক যিখিনি কষ্ট অনুভৱ কৰি আছোঁ আমি, ধৰক এই আপোনাক অকণমান আগতে কৈ গ'লোঁ যে বহুত ধাৰ লৈ কিবা লৈ অটো এখন লৈছোঁ, লৈ ধৰক আজি 3 মাহে কিস্তি দিব পৰা নাই। মোৰ নিচিনা অন্যান্য আৰু বহুতো আছে এনেকুৱা ধৰক, তেওঁলোকেও হয়তো দিব পৰা নাই, বা কাগজ বনাব লাগিব গাড়ীৰ, বা এই 2020 চনটো এনেকৈয়ে যাব হয়তো, তাৰপিছতো বা কি অৱস্থা হয় বা আমি কেনেকৈ চলিম তাকে মানে ধৰক চিন্তিত আমি। চৰকাৰে আঁচনি লওক এইসকল লোকৰ বাবে। আৰু যিসকলে অনুষ্ঠান চাই আছে আপোনালোককো কৈছোঁ, যদি পাৰে আপোনাৰ ওচৰত থকা আমাৰ টিভিত দেখুওৱা মানুহকেইজন বুলিয়ে নহয়, আপোনাৰ ওচৰতো তেনে মানুহ আছে, নিজকে প্ৰশ্নটো কৰক যে আপুনি অন্ততঃ অকণমান ভাল অৱস্থাত আছে বুলি যদি এই অনুষ্ঠান চোৱাৰ পিছত ভাবিছে, তেনেহ'লে আপোনাৰ সামৰ্থ্য অনুসাৰে আপুনি সহায় কৰিব পাৰে। মই অকণমান আমি শেষ কৰিব লাগিব হেমন্ত, গম পাইছোঁ, বাক্য দুটা ক'ব লাগিব। আমি হেমন্ত, আমি পৰৱৰ্তী সময়ত আপোনাক সুবিধা কৰি দিম, আমি শেষ কৰিব লাগিব। আৰু ধন্যবাদ জনাইছোঁ হেমন্ত শৰ্মা, আপোনাক ধন্যবাদ জনালোঁ। আমাৰ অনিল হাজৰিকা আৰু মেধি আটাইকে ধন্যবাদ জনাইছোঁ। আমি বিদায় ল'ম, কিন্তু জীৱন এক যুদ্ধক্ষেত্ৰ, এই যুদ্ধত আমি যুঁজি যাব লাগিব। ইয়াকে কৈ বিদায় লৈছোঁ, নমস্কাৰ।